যেটো প্ৰবলেম হৈ আছে এটোটো সবে দেখা পাইছে আৰু এটো প্ৰবলেম খালি মানে ধৰক আজি হৈছে এনেকা নহয় এটো কন্টিনিউয়াস হৈ আছে আৰু এটোটো মনসুন পিৰিয়ডত পানী বা ধৰক বানপানীৰ এনেকা ধৰণৰ প্ৰেছাৰ আছে আৰু ৰেইনফলৰ যেটো মানে ৰেইনফল যেটো এটো বহুত হাই হয় এটো টাইমত গটিকে বৰষুণ আহাৰ আগতে সাপোজ যেটো ইয়াৰ মানে পানী যেটো কালেকশন হৈছে ইয়াত যিখিনি মানে আপোনাৰ ওয়্যাৰলেস পইণ্টত যিখিনি পানী কালেক্ট হৈছে বেসিক্যালি এটো এটা বেসিন টাইপ হৈ গৈছে এখন প্লেট যদি আপুনি ভাবে প্লেটখনে কি কৰিছে পানীটো কালেক্ট কৰি লৈছে ইয়াৰ আউট মানে যেটো আউটলেট আছে আউটলেট বিলাক অলমোস্ট ঘৰবিলাক এনেকৈ বনাইছে মানুহে বা গভৰ্নমেন্টৰ ৰাস্তাবিলাক এনেকৈ উখ কৰি লৈ আহিছে যে পানীটো ওলাই যোৱাৰ সিস্টেম নাই পানী ইয়াত ট্ৰেপ হৈ গৈছে গতিকে পানীটো কি কৰিছে যদিও বৰষুণ ইমান বেছি হোৱা নাই কিন্তু পানী এনেকুৱা লাগিছে যেন বহুত বৰষুণ হৈছে আৰু পানীখিনি ইয়াত জমা হৈ গৈছে মই ভাবো যে এটো একচুয়ালি এদিনত সলভ কৰা প্ৰবলেম নহয় গভৰ্নমেন্টে এটো সলভ কৰিব হলে এটা ভাল মানে ধৰক টেকনিক্যাল বা সাইন্টিফিক স্টাডি কৰিব লাগিব ধৰক ইউনিভাৰ্সিটি বা পেনেল সাইন্টিফিক পেনেল কিছুমান লৈ পেলাই ওয়াটাৰ ৰিসোৰ্স এক্সপাৰ্ট সিভিল ইঞ্জিনিয়াৰ এনভাইৰনমেন্টালিষ্ট সবে বহি পেলাই এটা আলোচনা কৰি ইয়াৰ যেটো সলিউশন আছে হেতু সাজেষ্ট কৰি পেলাই ইয়াত মানে ৰিলেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ কি চেঞ্জ হ'ব লাগে হেখিনি কৰিলেহে এই প্ৰবলেম সলভ হ'ব আদাৰৱাইজ মানে যেনেকৈ মানে অসমত বানপানী সমস্যা আছে সবে জানে কিন্তু বানপানী ধৰক এটোটো ফ্ল্যাশ ফ্লাড এটো বানপানী যদি নদীত আহিছে এটো এটা বেলেগ কথা যে এটো মানে নদীৰ যেটো সাপোজ ক্যাপাসিটি নাই ধৰি ৰাখিবৰ কাৰণে গটিকে পানীটো সাইডত বাগৰিছে কিন্তু গুৱাহাটী সিটিৰ ভিতৰ পানীটো এটো ফ্ল্যাশ ফ্লাড দিস ইজ বিকজ অফ মানে ফল্টি প্ল্যানিং এন্ড ফল্টি ডিজাইন অফ দি সিস্টেম ইয়াত ধৰক এটা মই সাপোজ মানে প্যাৰিছ বা মানে মই মানে আপোনাৰ সাপোজ মানে মিলান এইবিলাক সিটি দেখিছো সিটিত যদি আপনি ঘৰবিলাক দেখে প্ৰত্যেকটো ঘৰ একে হাইটত থাকে কাৰণ গভৰ্নমেন্টৰ এটা মিনিমাম বেস মার্কিং আছে যে আপনি ঘৰটো ইমানতকে বেছি উখ কৰিব নোৱাৰিব কিন্তু গুৱাহাটীত মই দেখিছো মোৰ ওচৰৰ ঘৰৰে সাপোজ কোনোবাই যদি বাউন্ডাৰী ওয়ালখন দিছে তেওঁলোকৰ নামি আহা যেটো স্লোপ এটো ইমানে উখ কৰি দিব যে ৰাস্তালৈকে আহি পেলাই তেওঁলোকৰ নিজৰ ঘৰত পানীটো নুখুমালে হ'ল কিন্তু ৰাইজৰ এফালে কি হয় হৈ থাকিব এই টেন্ডেন্সি বিলাক আমাৰ চেঞ্জ কৰিব লাগিব এই মেন্টালিটি চেঞ্জ কৰিব লাগিব প্লাস এটা যেটো মই যেটো কৈছো যে বেঞ্চ মার্কিং যে হাইট ঘৰ বনালে যে যাৰ যি খুচি ইয়াত হাইটটো ঘৰৰ চাব আপুনি 2-3 ফিট 4 ফিট উখ কৰি পেলাই ঘৰ বনাই আছে আলটিমেটলি তেওঁৰ ঘৰত পানীটো নুখুমায় কিন্তু পানীটো বাগৰিটো ৰাস্তাত আহিছে বা নলাত আহিছে এই পানীটো যাব ক'ত সো এটা ইন্টিগ্ৰেটেড সলিউশনৰ মানে এটা ডিসকাশন কৰিলে এইবিলাক সলিউশন হ'ব পার্মানেন্টলি মই ভাবো